হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট আপোনালোকে চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত অভিনয় কৰা বিউটি পাইলুং আৰু প্ৰীতম ছাৰ পুনৰ বেহাৰবাৰীত ঘূৰি আহিবনে? সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত পুনৰ দেখা পাব প্ৰীতম ছাৰ আৰু বিউটি পাইলুঙক। হয়, আপোনালোকে ঠিকেই শুনিছে, বিউটি পাইলুং আৰু প্ৰীতম ছাৰক দেখিব পাব কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত। আৰু বিউটি পাইলুং বি বিক্ৰম ৰিচাক আপোনালোকে এটা নতুন ৰূপত দেখা পাব। আৰু লগতে আপোনালোকৰ মৰমৰ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন আধা ঘণ্টাৰ পৰা এঘণ্টা কৰি দিয়া হৈছে। নিশা 8 বজাৰ পৰা 9 বজালৈ সম্প্ৰচাৰিত হ'ব জনপ্ৰিয় ধাৰাবাহিকখন। লগতে এটা দুখ লগা খবৰ যে আপোনালোকৰ প্ৰিয় ধাৰাবাহিকসমূহ ইউটিউবত দেখা নাপাব, অকল টিভিতহে সম্প্ৰচাৰিত হ'ব চিৰিয়েলসমূহ। আপোনালোকে বাৰু খবৰটো শুনি কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। এটা কথা, এতিয়াৰ পৰা আমাৰ চিৰিয়েলখন 1 ঘণ্টাকৈ বাজিব, টেলিকাষ্ট হ'ব 8 বজাৰ পৰা 9 বজালৈকে। গতিকে আমাৰ এই নতুন প্ৰচেষ্টাক আশা কৰোঁ আপোনালোকে সকলোৱে মৰম দিব। আৰু সকলোৱে সুধি আছিলে বেহাৰবাৰী কেতিয়া আহিব, আহি গ'লোঁ। মৰম খানি দিন তোমাৰে দেহত সপোন আঁকি দিন প্ৰতি পদকত ইয়াৰে কোনত